বিভীষণৰ কৈলাসলৈ গমন। বিভীষণে চাৰিজন মন্ত্ৰীৰ লগত আকাশৰ পথেৰে যাওঁতে ক'ব ধৰিলে, উপস্থিত বিপদ নিৰীক্ষণ কৰি মই অগ্ৰজ ৰাৱণক উপেক্ষা কৰিলোঁ। এতিয়া যদি আমি ৰামৰ ওচৰলৈ গমন কৰোঁ, তেতিয়াহ'লে অজ্ঞসকলে মোৰ অখ্যাতি কৰিব। সেইকাৰণে মই ভাবিছোঁ এতিয়া ৰামৰ ওচৰলৈ নাযাওঁ। ৰাৱণৰ বিনাশ হ'লে ৰামৰ ওচৰলৈ প্ৰস্থান কৰিম। এতিয়া কোনো নিৰ্জন কাননত থাকি শ্ৰীৰামৰ চৰণ পদ্ম মনত ধ্যান কৰি থাকোঁগৈ। কিন্তু মনে স্থিৰ কৰিব পৰা নাই, নিশ্চয় কৰিব পৰা নাই। তোমালোকেই কোৱাচোন কি কৰিলে ভাল হ'ব? মই কি ভাবিছিলোঁ তাক তোমালোকক কওঁ শুনা। মোৰ অগ্ৰজ ভাই ধনপতি, সুশীল, পৰম বিজ্ঞ, অতি শুদ্ধমতী। তেওঁৰ গুণৰ কথা কি কওঁ? তেওঁৰ সখা হ'ল শম্ভু। তেওঁকেই সুধিব লাগে কি আজ্ঞা কৰে। তেওঁ যিয়েই কয় তাকেই কৰিম বুলি মোৰ মনে কৈছে। বিভীষণৰ কথা শুনি চাৰি মন্ত্ৰীয়ে ক'লে, তোমাৰ এই যুক্তি ঠিক হৈছে। অতএব আমি এতিয়া তালৈকে যাওঁ ব'লা। তাৰ পিছত আমি তেওঁ যি কয় তাকেই কৰিম। এনে কথা শুনি আনন্দিত মনেৰে আকাশৰ পথেৰে বিভীষণে কৈলাসলৈ যাত্ৰা কৰিলে। অন্তৰ্যামী পশুপতিয়ে নিজ স্থানতে থাকি সকলো বৃত্তান্ত পাৰ্বতীক কৈছে। হে প্ৰিয়ে, ৰামৰ লগত মিত্ৰতা কৰি সীতাক ঘূৰাই দিবলৈ ৰাৱণক বাৰে বাৰে কৈছিল। ৰজাই তাক নুশুনি অপমান কৰিলে। এইকাৰণে তেওঁক ত্যাগ কৰি এতিয়া ইয়ালৈ আহিছে। শ্ৰীৰামক ভজিবলৈ তেওঁৰ মন হৈছে, কিন্তু তেওঁৰ নানান ধৰণৰ শংকা হৈছে। এতিয়া সেই শংকা ছেদ কৰাৰ আশাৰে মোৰ প্ৰিয় সুহৃদৰ পাখলৈ আহিছে। যদি সখীয়ে তেওঁক বুজাব নোৱাৰে, তেতিয়াহ'লে তেওঁ সংকটৰ নদীত পৰিব। গতিকে ব'লা, আমিও তালৈকে যাওঁ। তেওঁক ৰামৰ ওচৰলৈ পঠাব লাগিব। যদি কোনোবাই ৰামচন্দ্ৰক আশ্ৰয় লয়, তেতিয়াহ'লে মোৰ খুব আনন্দ লাগে। চোৱাচোন প্ৰিয়ে, সংসাৰখন অসংখ্য জীৱময়। তাৰ ভিতৰত কোনো কোনো জনেহে পৰহিতে ৰত হয়। তাৰ কোটিৰ মধ্যত এজনহে ধৰ্মপৰ হয়। তাৰ কোটিৰ মধ্যত এজনে মুমুক্ষ হয়। তাৰ কোটিৰ ভিতৰত এজনহে মুক্ত হয়। তাৰ কোটিৰ মধ্যত এজনেহে ৰামত ভক্তি কৰি মুক্ত হয়। তেনে ৰাম ভক্ত যদি কোনোবাজন হয়, তাৰ গুণত বহুত লোকৰে মুক্তি লাভ হয়। সেইকাৰণে মোৰ মনত সততে এই বাসনা, যাতে সকলোৱে শ্ৰীৰামৰ চৰণ ভজক। সেইকাৰণে বিভীষণে ৰামৰ ওচৰলৈ গ'লে এই সংকটত তেওঁৰ বহুত হিত হ'ব। অতএব তাৰ সকলো সংশয় খণ্ডি প্ৰভুৰ ওচৰলৈ এতিয়াই নিশ্চয় পঠাম। এই বুলি কৈ নন্দীক ত্ৰিলোচনে ক'লে, হে নন্দী, বৃষভক সোনকালে সজাই ইয়ালৈ আন। নন্দীয়েও কথামতে বৃষভক আনিলে। তাৰ পাছত মহাদেৱে পাৰ্বতীৰ কৰত ধৰি বৃষভৰ পিঠিত উঠি যাত্ৰা কৰিলে। এনেকৈ পাৰিষদৰ সৈতে শিৱই নিজ সখাৰ ভৱনলৈ গমন কৰিলে। দূৰৰ পৰাই তেওঁক ধনপতিয়ে দেখি আগবাঢ়ি আহি তাত পালেহি। পশুপতিও বৃষভৰ পৰা মাটিত নামিলে আৰু দুয়োজনে হাতত ধৰাধৰি কৰি দিব্য আসনত বহিলেগৈ। পাৰ্বতী আৰু শিৱভক্তসকল যথাস্থানত বহিলেগৈ। তাৰ পিছত পশুপতিয়ে নিজ সখাৰ সৈতে সমুচিত প্ৰেম আলাপন কৰিলে। সেই সময়তে চাৰি মন্ত্ৰীক লগত লৈ বিভীষণে তাত গৈ উপস্থিত হ'লগৈ। দিব্য মণিমুকুতা সুবৰ্ণৰে ৰচিত সেই নগৰ বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মিত। সেই নগৰীত প্ৰৱেশ কৰি কুবেৰৰ সভাত প্ৰৱেশ কৰিলে। দূৰৰ পৰাই বিভীষণে পশুপতিক দেখিলে। পশুপতিয়েও বিভীষণক দেখি ক'লে, হে সখী, চোৱা, ৰাৱণৰ অনুজ বিভীষণ আহিছে। এওঁ ৰাৱণক ন্যায় ৰীতিৰ কথা কৈছিল, সীতাক ঘূৰাই দি ৰামৰ সৈতে মিলিবলৈ। তাক নুশুনি সি অপমান কৰিলে। সেইকাৰণে লংকা এৰি ইয়ালৈ আহিছে। ৰামক আশ্ৰয় কৰিবলৈ ইচ্ছা কৰিছে, কিন্তু হৃদয়ত কিঞ্চিত সংশয় আছে। এইকাৰণে তোমাক সুধিবলৈ আহিছে। এওঁক
ৰামৰ ওচৰলৈ সোনকালৈ পঠাই দিয়া। এওঁ যোৱাৰ লগে লগে সখা কৰি ৰামচন্দ্ৰই এওঁক ৰাক্ষসৰ ৰজা পাতিব। এনেকৈ কুবেৰক পঞ্চাননে ক'লে। বিভীষণে তেওঁক আঁতৰৰ পৰাই দেখি আনন্দিত হ'ল। তেওঁ নিজ মন্ত্ৰী চাৰিজনক ক'ব ধৰিলে, এয়া কি দেখিছোঁ, মোৰ ভাগ্যোদয় হৈছে। সভাৰ মাজত কৃপালু মৃত্যুঞ্জয় বহি আছে, যাক দেৱগণেও দেখিবলৈ বাঞ্ছা কৰে। যোগীগণেও যাৰ চৰণ ধ্যান কৰি থাকে। মুনিসকলে পৰমাৰ্থিক তত্ত্ব জানিবলৈ অহৰ্নিশে ভক্তিভাৱে সেৱা কৰি থাকে। তেনে প্ৰভুক অযত্নে দেখিবলৈ পালোঁ। ইমান দিনৰ মনোৰথ পূৰ্ণ হ'ল। এনেকৈ কৈ কৈ চৰণত দীঘল দি পৰিলেগৈ। মহাদেৱে তেওঁক আশীৰ্বাদ কৰিলে। ধনপতিয়ে সাদৰে গৈ আলিংগন কৰিলে। কুবেৰে তেওঁক সুধিলে, হে ভ্ৰাতা বিভীষণ, তুমি পথত কোনো দুখ নোপোৱাকৈ আহিছানে? তোমাৰ বন্ধু বান্ধৱসকলৰ ভালনে? তোমাৰ মুখখন কিছু ম্লান হোৱা দেখিছোঁ দেখোন। কোৱাচোন কোৱা, কিয় তোমাৰ মন চিন্তাযুক্ত? কুবেৰৰ কথা শুনি বিভীষণে ক'বলৈ ধৰিলে, হে প্ৰভু, পথত সুখেৰেই আহি আছোঁ। সকলো বন্ধু বান্ধৱৰে সম্প্ৰতি ভাল, কিন্তু এটা দুখ উপস্থিত হৈছে, সেইকাৰণে ইয়ালৈ আহিছোঁ। দাদা দশাননে ৰামচন্দ্ৰৰ ভাৰ্যাক লংকালৈ হৰণ কৰি লৈ আনিলে। তেওঁৰ দূত হৈ হনুমান লংকালৈ আহি লংকাখন পুৰি ভস্ম কৰিলে। সম্প্ৰতি সেই ৰামচন্দ্ৰই কপিসকলক লৈ সাগৰৰ পাৰত আছেহি। তাকে জানি মই দাদাক ক'লোঁ, হে দাদা, ৰামৰ লগত মিত্ৰতা কৰি সীতাক ঘূৰাই দিয়া। সেই কথা নুশুনি মোক অপমান কৰিলে। সেইকাৰণে লংকা ত্যাগ কৰি ইয়ালৈ আহিলোঁ। সম্প্ৰতি মোৰ কি কৰা উচিত হ'ব? মই তোমাক শৰণে পখিলোঁ, তুমি যি আজ্ঞা কৰা। বিভীষণৰ কথা শুনি ধনপতিয়ে তেওঁক ক'বলৈ ধৰিলে, হে ভ্ৰাতা, এইটো মই বহুত আগতে জানো, তথাপি তোমাৰ মুখৰ পৰা শুনিবলৈহে সুধিছোঁ। তুমি যি কৈছা সেয়া সমুচিত, ইয়াত কোনো প্ৰকাৰৰ চিন্তাৰ কাৰণ নাই। তুমি এতিয়াই ইয়াৰ পৰা ৰাম য'ত আছে, সুগ্ৰীৱ য'ত আছে, তালৈ গমন কৰা। তুমি যোৱাৰ লগে লগে শ্ৰীৰামচন্দ্ৰই তোমাৰ লগত মিত্ৰতা কৰিব আৰু সেই নিশাচৰৰ ৰাজ্য তোমাৰ অধিকাৰ হ'ল বুলি এতিয়াই তোমাক অভিষেক কৰিব। সবান্ধৱে ৰামে ৰাৱণ আৰু ৰাক্ষস বিনাশ কৰি তোমাক ৰাজ্য দি ৰামে নিজ ভৱনলৈ যাব। গতিকে তুমি সকলো সন্দেহ বাদ দি শ্ৰীৰামৰ ওচৰলৈ যাবলৈ মন দিয়া। ৰামৰ লগত মিলি সকলো নিশাচৰকে সংহাৰ কৰা, কোনো ভয় নকৰিবা। ৰাৱণ অধৰ্মী, দেৱদ্বিজৰ দ্ৰোহকাৰী, তাক সংহাৰ কৰি ত্ৰিভুৱনক সুখী কৰা। ইয়াৰ দ্বাৰা বিশ্বৰ মংগল হ'ব। তোমাৰ প্ৰতি অমৰসকল তুষ্ট হ'ব। ঋষিসকলে তোমাক আশীৰ্বাদ কৰিব। এই তিনি ভুৱনত তোমাৰ যশস্যা গাব।